আজিৰ এইটো ভিডিঅ'ত ক্লাছ 5-ৰ দ্য ষ্ট্ৰক এণ্ড ফক্স লেচন নাম্বাৰ 4 এই লেচনটি আলোচনা কৰিবলৈ লৈছোঁ। ইয়াতে তোমালোকক দিয়া আছে লুক এট দ্য পিকচাৰ্ছ বিল'। গতিকে ইয়াতে কোৱা হৈছে যিখিনি তলত ছবি দিয়া হৈছে বা ফটো দিয়া হৈছে বা পিকচাৰ দিয়া হৈছে এইখিনিত তোমালোকক চাবৰ কাৰণে কৈছে। ইয়াতে দিয়া হৈছে read the story the stork and the fox। ইয়াতে ষ্টৰিটো পঢ়িব কৈছে, অৰ্থাৎ সাধুটো পঢ়িবৰ কাৰণে কৈছে। ইয়াতে কৈছে the stork and the fox। ইয়াতে বগলী আৰু শিয়ালৰ সাধুটো পঢ়িবৰ কাৰণে কৈছে। ইয়াতে কৈছে হেল্ল' মিষ্টাৰ ষ্ট্ৰক, হাউ আৰ ইউ। ইয়াতে বগলীটোক মিষ্টাৰ ষ্ট্ৰক বুলি সম্বোধন কৰি ইয়াতে কি খবৰ সেইটো সুধিছে, অৰ্থাৎ হাউ আৰ ইউ তাৰ মানে খবৰটো সুধিছে। তাৰ পৰা ষ্ট্ৰকে উত্তৰ দিছে আই এম ফাইন থেংক ইউ, মোৰ ভাল ধন্যবাদ। ইয়াতে ফক্সে কৈছে উড ইউ কাম টু মাই প্লেচ ফৰ লাঞ্চ টুমৰো, অৰ্থাৎ মোৰ ঠাইত লাঞ্চ কৰিবলৈ, অৰ্থাৎ দুপৰীয়া আহাৰ গ্ৰহণ কৰিবলৈ মোৰ ঠাইত আহিব পাৰিবানে, অৰ্থাৎ কাইলৈ লাঞ্চ কৰিবলৈ মাতিছে ফক্সে। অ' য়েছ ডেট উড বি গ্ৰেট, তাৰমানে কৈছে হয় সেইটো এটা বহুত ভাল হ'ব। তাৰ পৰা কৈছে দ্য নেক্সট ডে দ্য ফক্স প্ৰিপেয়াৰ্ড এ টেষ্টি মিল এণ্ড এনাউন্স টু দ্য ষ্ট্ৰক, অৰ্থাৎ পিছদিনাখনি ফক্সে অৰ্থাৎ শিয়ালটোৱে এটা ধুনীয়া টেষ্টি খানা বনালে, অৰ্থাৎ সুস্বাদু খানা বনালে, অৰ্থাৎ খাদ্য প্ৰিপেয়াৰ্ড কৰিলে বা ৰান্ধিলে আৰু এনাউন্স কৰিলে আৰু ঘোষণা কৰিলে ষ্ট্ৰকক, অৰ্থাৎ মাতিলে। দ্য মিল ইজ ৰেডি, কৈছে দ্য মিল ইজ ৰেডি তাৰমানে খাদ্য ৰেডি হৈ গ'ল। হি চাৰ্ভড দ্য মিল অন এ বিউটিফুল প্লেট এণ্ড ছেইড লেটছ ষ্টাৰ্ট, অৰ্থাৎ ষ্ট্ৰকৰ কাৰণে এখন প্লেটত খাদ্যখিনি দিলে খাবৰ কাৰণে আৰু আৰম্ভ কৰিবৰ কাৰণে ক'লে, অৰ্থাৎ লেটছ ষ্টাৰ্ট। দ্য ষ্ট্ৰক লুক এট দ্য মিল এণ্ড ছেইড, আৰু ষ্ট্ৰকে চালে আৰু ক'লে, খাদ্যখিনিলৈ চাই পিনি ষ্ট্ৰকে ক'লে, অৰ্থাৎ বগলীটোৱে ক'লে মাই ফ্ৰেণ্ড আই হেভ এ লং বেক, অৰ্থাৎ মোৰ বন্ধু মোৰ এটা বহুত ডাঙৰ ঠোঁট আছে। যিহেতু বগলীটোৰ এটা ঠোঁট আছে সেইটোৱে কৈছে উইল ইউ প্লিজ গিভ মি দ্য ফুড ইন এ পট, অৰ্থাৎ তুমি মোক এটা চুঙাকৃতিৰ পাত্ৰত দিব পাৰিবানে এই খানাখিনি, অৰ্থাৎ খাদ্যখিনি চুঙাকৃতিৰ পাত্ৰত এটা খাবৰ কাৰণে বিচাৰিছে, যিহেতু ঠোঁটৰ সহায়ত খাবলৈ অসুবিধা হৈছে প্লেটত, সেইটো কাৰণে এনেকৈ বিচাৰিছে। দ্য ফক্স ডিড নট ৰেছপন্ড টু দ্য ষ্ট্ৰকছ ৰিকুৱেষ্ট এণ্ড কিপড অন ইটিং হিজ ফুড। ফক্সে ইয়াতে কোনো ধৰণৰ সঁহাৰি নিদিলে, গতিকে আৰু ষ্ট্ৰকছৰ ৰিকুৱেষ্টত কোনো সঁহাৰি নিদিলে ফক্সে, গতিকে আৰু নিজৰ যিটো খোৱা ব্যস্ততা আছিলে সেই ব্যস্ততাতে বৰ্তি থাকিলে বা খাদ্য খাই থাকিলে নিজে ফক্সে, আৰু ষ্ট্ৰকৰ কোনো ৰিকুৱেষ্টত বা যিটো অনুৰোধ কৰিছিলে এটা পাত্ৰ দিবৰ কাৰণে সেইটো কোনো সঁহাৰি নিদিলে। তাৰ পৰা নেক্সট আছে দ্য ষ্ট্ৰক লুকড এট হিজ প্লেট হাংগ্ৰিলি, অৰ্থাৎ ভোকাতুৰভাৱেই প্লেটৰ ফালে চাই থাকিলে ষ্ট্ৰকে। হি কুড নট ইট এনিথিং, তো ষ্ট্ৰকে একো খাবও নোৱাৰিলে বা সি একো খাব বিচাৰিও সি একো খাব নোৱাৰিলে, গতিকে যিহেতু ডাঙৰ ঠোঁট আছিলে সেইটো কাৰণেতো খাব নোৱাৰিলে, আৰু যিটো প্লেট বিচাৰিছিলে ফক্সৰ পৰা কোনো সঁহাৰি নাপালে। হি লেফ্ট দ্য হাউচ অফ দ্য ফক্স হাংগ্ৰি এণ্ড ছেড, আৰু ফক্সৰ ঘৰৰ পৰা সি বিদায় ল'লে, অৰ্থাৎ গুচি গ'ল ভোকাতুৰভাৱে। তাৰমানে ষ্ট্ৰকে দুখী আৰু ভোকাতুৰ মনেৰে তাহাঁতৰ ঘৰৰ পৰা আঁতৰি গ'ল, অৰ্থাৎ বিদায় ল'লে।
তাৰ পৰা নেক্সট কৈছে এ ফিউ ডেজ লেটাৰ আৰু কেইদিনমানৰ পিছত হেল্ল' হাউ আৰ ইউ ষ্ট্ৰকে কৈছে ফক্সত কি খবৰ সেইটোৱে সুধিছে হোৱাই ডোণ্ট ইউ কাম টু মাই হাউচ ফৰ ডিনাৰ টুডে ইয়াতে ষ্ট্ৰকে ফক্সক কৈছে কিয় তুমি আমাৰ ঘৰত আজি খানা খাবৰ কাৰণে অৰ্থাৎ খাদ্য খাবৰ কাৰণে আহিব নোৱাৰা অৰ্থাৎ আহিব নোৱাৰানে বুলি সুধিছে তাৰপিছত ফক্সে কৈছে আই এম ফাইন থেংক ইউ আই উইল বি হেপী টু কাম তাৰপিছত ইয়াতে কৈছে মোৰ ভাল ধন্যবাদ আৰু মই গ'লে সুখী হ'ম সেইটো কৈছে অৰ্থাৎ ফক্সটো ষ্ট্ৰকৰ ঘৰত যাব অৰ্থাৎ ষ্ট্ৰকৰ প্লেচত যাব খাদ্য খাবৰ কাৰণে যিহেতু ষ্ট্ৰকে যিটো খানা খাবৰ কাৰণে মাতিছিলে তাৰপৰা ইয়াতে কৈছে ডেট ইভিনিং দ্য ষ্টকছ প্ৰিপেয়াৰ্ড এ টেষ্টি মিল আৰু সেই একেধৰণে ষ্ট্ৰকেও এটা প্ৰিপেয়াৰ্ড কৰিলে সুস্বাদু খাদ্য অৰ্থাৎ ৰান্ধিলে এটা সুস্বাদু খাদ্য অৰ্থাৎ ভাল এটা খাদ্য ৰান্ধিলে হি চাৰ্ভড ইট ইন এ পট উইথ এ লং এণ্ড থিন নেক ষ্ট্ৰকে এটা পাত্ৰত দিলে যিটো চুঙা আকৃতিৰ আৰু দীঘলীয়া এটা পাত্ৰত খানা খাবৰ কাৰণে দিলে এইটোৱে কৈছে ইয়াতে তাৰপিছত হি দেন ইনভাইটেড দ্য ফক্স টু হেভ দ্য ফুড সেইটো খাবৰ কাৰণে আৰু এনেধৰণে ইয়াতে ফুড খাবৰ কাৰণে অৰ্থাৎ খাদ্য খাবৰ কাৰণে ইনভাইট কৰিলে মাতিছে অৰ্থাৎ এনেধৰণে ফক্সত দিয়া হৈছে এইটো বস্তুটো তাৰপৰা ইয়াতে কৈছে ইউ আৰ নট ইটিং প্ৰপাৰলি আৰ নট ইউ ফিলিং ৱেল ইয়াতে কৈছে তুমি খাব পৰা নাই নেকি ভালকৈ অৰ্থাৎ যিহেতু পটত দিছে খাবৰ কাৰণে যিটো চুঙা আকৃতিৰ পাত্ৰত দিছে সেইটো কাৰণে খাব পৰা নাই আৰু যিহেতু খাব পৰা নাই সেইটো কাৰণে ষ্ট্ৰকে সুধিছে ফক্সক সেই তেনেদৰে অৰ্থাৎ তোমাৰ অনুভৱটো ভাল লাগিছেনে অনুভৱটো যিটো এনেধৰণে খাব পৰা নাই যিহেতু সেইটো কাৰণে ফক্সক সুধিছে আৰু ষ্ট্ৰকে তেনেকৈ যিহেতু ফক্সেও ষ্ট্ৰকক এনেধৰণৰ ট্ৰিট এটা দি থৈছিলে অৰ্থাৎ সেইটো কাৰণে এতিয়া ফক্সেও ষ্ট্ৰকেও মানে এইটো এনেকুৱা ধৰণৰ এটা ৰিভেঞ্চৰ নিচিনা এটা লৈছে বস্তুটো অ' আই এম ফাইন ইট ইজ অনলি দ্য পট আই কাণ্ট ইট ফ্ৰম দ্য পট মে আই হেভ এ প্লেট প্লিজ ইয়াতে কৈছে সকলো ঠিকেই আছে ইটছ অনলি দ্য পট কিন্তু যিহেতু এটা পাত্ৰৰ সৈতে খাব দিছিলে গতিকে পাত্ৰৰ সৈতে পাত্ৰটোৰ পৰা খাব পৰা নাই সেইটো কাৰণে কৈছে যিহেতু এখন প্লেট বিচাৰিছে এই প্লেটৰ সহায়ত খানা খাবৰ কাৰণে অনুৰোধ কৰিছে বা ৰিকুৱেষ্ট কৰিছে বা মানে প্লেট এখন বিচাৰিছে ফক্সক ষ্ট্ৰকক প্লেট এখন বিচাৰিছে খানা খাবৰ কাৰণে দ্য ষ্ট্ৰক ডিড নট ৰেছপণ্ড ষ্ট্ৰকেও কোনো ধৰণৰ সঁহাৰি দিয়া নাই হি কিপড অন ইটিং হিজ ফুড অৰ্থাৎ ষ্ট্ৰকে নিজৰ খানাত ব্যস্ত থাকিল নাও দ্য ফক্স ৰিমেম্বাৰ্ড হাউ হি হেড ট্ৰিটেড দ্য ষ্ট্ৰক এট হিজ হোম হি ৰিয়েলাইজ ডেট অদাৰ্ছ ট্ৰিট ইউ দ্য ৱে ইউ ট্ৰিট দেম এতিয়া সি ৰিয়েলাইজ কৰিছে অনুভৱ কৰিছে পৰিতাপ কৰিছে যে সি কেনেধৰণে ষ্ট্ৰকক অৰ্থাৎ তাৰ প্লেচত এটা জেগাত মাতি এনেধৰণৰ এটা ব্যৱহাৰ কৰিছিলে সেইটো ৰিয়েলাইজ কৰিছে আৰু হি ৰিয়েলাইজ ডেট অদাৰ্ছ ট্ৰিট ইউ দ্য ৱে ইউ ট্ৰিট দেম আৰু সি অনুভৱ কৰিলে যে আনক যিটো ব্যৱহাৰ কৰিলে অৰ্থাৎ সেইটো ব্যৱহাৰ নিজেও ভোগ কৰিবলগীয়া হয় বা পাবলগীয়া হয় বা ঘূৰি আহে তেনেধৰণৰ এটা ৰিয়েলাইজেশ্যন হৈছে অৰ্থাৎ হি লেফ্ট দ্য হাউচ অফ দ্য ষ্ট্ৰক ছেডলি হেভিং লাৰ্ণ হিজ লেচন আৰু ষ্ট্ৰকৰ ঘৰৰ পৰা সি বিদায় ল'লে লেফ্ট ল'লে অৰ্থাৎ গুচি আহিলে আৰু হেভিং লাৰ্ণ হিজ লেচন আৰু এটা পাঠ সি শিকিলে তাৰমানে ফক্সে ষ্ট্ৰকক যেনেধৰণে এটা ট্ৰিট দিছিলে যেনেধৰণৰ এটা পৰিৱেশ দিছিলে বা মাতি আনি খানা খাবৰ কাৰণে মানে নোৱাৰা হৈছিলে যেতিয়া ষ্ট্ৰকে সেই তেনেকুৱা ধৰণৰ যিটো ট্ৰিট আছিলে সেই ট্ৰিটটো তেতিয়া এই সময়ত ফক্সৰ মনত পৰিল আৰু সেই
অৰ্থাৎ সি নিজৰ ঘৰত যেনেধৰণৰ এটা এনেকুৱা ধৰণৰ পৰিৱেশ কৰিছিলে, এনেকুৱা ধৰণৰ কৰিছিলে মানে কাণ্ড, যিটো খানা খাবলৈ মাতি খানা খাব নোৱাৰা কৰিছিলে। সেইটো কাৰণে সেইটো ফক্সে এই সময়ত তাৰ যেতিয়া নিজৰ দশা হৈছে এইটো, তেতিয়া সি তেনেধৰণে মনত পেলাইছে। আৰু সি এইটো মনত পেলাইছে যে বা ৰিয়েলাইজ আনক যেনেধৰণে ব্যৱহাৰ কৰা হয় সেই ব্যৱহাৰটো একেধৰণে নিজেও লাভ কৰা হয়।